যদি একেবাৰে কষ্ট নকৰাকৈ ৰাতিপুৱা আবেলি বা যিকোনো এটা সময় নিৰ্ধাৰণ কৰি যদি যোগৰ অভ্যাস কৰে মিনিমাম মাহত 1 লাখৰ ওপৰত ইনকাম কৰিব পৰা যায়। মিনিমাম কোৱালিফিকেশ্যন আমি 10+2 হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে। এতিয়া যোগটো এটা ডিমাণ্ডিং ছাবজেক্ট বুলি আপুনি ক'বনে? হয়, মই মনতে সংকল্প লৈছোঁ যে মোৰ স্কুলখনত মই মোৰ কণমানি ছাত্ৰ ছাত্ৰীসকলক মই যোগাভ্যাসৰ কাৰণে প্ৰযত্ন কৰিম। জ্ঞান আৰু জ্ঞানৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোগো হ'ব পাৰে জীয়াই থকাৰ আন এক উপায়, য'ত দেখা গৈছে শাৰীৰিক আৰু মানসিক বৰ্তমান যি অস্থিৰতাৰ সৃষ্টি হৈছে সমগ্ৰ দেশত নৱপ্ৰজন্মৰ মাজত, যোগে তাক নিৰাময় কৰিব পাৰে। আৰু বৰ্তমান মই উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ যি হ'লগৈ যোগ বিদ্যা গুৰুকুল নাচিকৰ আণ্ডাৰত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল। উত্তৰ গুৱাহাটীত এই কেন্দ্ৰটো আছে আৰু এই কেন্দ্ৰটোৰ পৰা বিগত 28 বছৰে প্ৰায় 3 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ওলাই গৈছে। অসমতেই হওক, দেশতেই হওক বা দেশৰ বাহিৰতেই তেখেতসকলে নিজকে প্ৰতিষ্ঠা কৰিছে। কোনোবাই যোগ প্ৰশিক্ষক হিচাপে প্ৰতিষ্ঠা কৰিছে, কোনোবাই এখন বিদ্যালয়ত বা মহাবিদ্যালয়ত বা ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকে শিকাইছে, বা কোনোবাই নিজে এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ খুলিছে। স্বাৱলম্বী হ'বলৈ, আৰ্থিকভাৱে মানসিকভাৱে শক্তিশালী হ'বলৈ, শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা নিজকে মুক্ত কৰি ৰাখিবলৈ যোগ বা যোগাসন এতিয়া একমাত্ৰ উপায় বুলি বিভিন্ন বিজ্ঞানীসকলে এই কথা ব্যক্ত কৰিছে। এই যিটো কোৰ্চ ইয়াত কৰি আছে, এই কোৰ্চটো কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা ওলাই গৈ কি কাম কৰিব পাৰিব, মানে কেনেধৰণে আত্মনিৰ্ভৰ হ'ব পাৰিব? তো আমাৰ সেৱা ভাৰতী পূৰ্বাঞ্চল উদ্দেশ্যই হওক যে সেৱামূলক কাম কৰাৰ বাবে, তো আমাৰ এওঁলোকে যি যোগৰ প্ৰশিক্ষণ লৈছে, এওঁলোকে যোগৰ প্ৰশিক্ষণ লৈ নিজৰ জিলাত নিজৰ চহৰত বিভিন্ন চুকে কোণে যি ঠাইত আমাৰ যোগৰ বাতাৱৰণে আমাৰ শৰীৰ সুস্থ ৰাখে তেওঁলোকে গৈ নিজৰ স্থানত যোগৰ কেন্দ্ৰ খুলিব পাৰিব। নহয় তেওঁলোকে বিভিন্ন স্কুল বিদ্যালয়ত গৈ তেওঁলোকে যোগৰ প্ৰশিক্ষণ দিব। সেই প্ৰশিক্ষণতে যাতে সুস্থ সমাজ এখন নিৰ্মাণ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে গৈ কাম কৰিব। আৰু এনেধৰণৰ যোগৰ প্ৰশিক্ষণ লৈ, যিহেতু এটা ডিমাণ্ডিং ছাবজেক্ট কৈছে, যোগৰ প্ৰশিক্ষণ লৈ কিমান টকালৈকে মাহেকত, যিহেতু আজিকালি চবেই চিন্তা কৰে ইনকামটোৰ কথা, কেনেধৰণৰ ইনকাম এটা বৰ্তমান এখেতসকলে কৰিব পাৰিব? হয়, তো যিহেতু পইচাৰ কথা আজিৰ বৰ্তমান সমাজত অতিকৈ প্ৰয়োজন, যিহেতু যোগ এক পবিত্ৰ সাধনা, সেই সাধনাৰ লগতে নিজে চলিবৰ বাবে তো যোগক আজিৰ বৰ্তমান যোগ প্ৰশিক্ষকসকলে যোগ আছে আৰ্থিক হিচাপে বিভিন্ন কামত সহায় কৰা। মিনিমাম আজিৰ বৰ্তমান যুগত যদি একেবাৰে কষ্ট নকৰাকৈ ৰাতিপুৱা আবেলি বা যিকোনো এটা সময় নিৰ্ধাৰণ কৰি যদি যোগৰ অভ্যাস কৰে মিনিমাম মাহত 1 লাখৰ ওপৰত ইনকাম কৰিব পৰা যায়। 1 লাখ টকাকৈ মাহেকত দৰমহা পোৱাৰ সুবিধা আছে, একো যদি কষ্ট নকৰোঁ, একদম মিনিমাম। আজি যিহেতু যোগৰ বৰ্তমান সমাজত অতিকৈ প্ৰয়োজন, সেইকাৰণে মানুহৰ সুস্বাস্থ্য থকাৰ কাৰণে সকলোৱে বিচাৰে। তাৰ কাৰণে আমাৰ শিক্ষকসকলে এই যোগ সেৱাৰ জৰিয়তে মাহত 1 লাখৰ ওপৰতো ইনকাম হৈ আছে। মাহত 1 লাখৰ ওপৰত উপাৰ্জন হৈ আছে, আৰু এয়া আচৰিত কথা নহয়, কাৰণ এই মুহূৰ্তত যোগ এটা ডিমাণ্ডিং ছাবজেক্ট, মই পুনৰ কৈছোঁ, আৰু পবিত্ৰ হিচাপে বিভিন্ন ধৰণে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ পৰা বিশ্ব যোগ দিৱস আয়োজন কৰিছে তাৰ পিছৰ পৰা যোগৰ প্ৰতি ধাৱমান হৈছে ছাত্ৰ ছাত্ৰীসকল। ক'ত সুবিধা থাকিব পাৰে, স্কুল কলেজ বা কেনেধৰণৰ সুবিধা, ক'ত কি কৰিব তো পাৰে? বৰ্তমান যিহেতু আমাৰ প্ৰাইভেট ছেক্টৰত কেন্দ্ৰীয় বিদ্যালয় হ'ব পাৰে, প্ৰাইভেট স্কুল হ'ব পাৰে, আৰু বিভিন্ন আমাৰ অসম চৰকাৰ ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ জৰিয়তে তো আমাৰ যিবোৰ চেণ্ট্ৰেল জেল, ডিষ্ট্ৰিক্ট জেল আৰু আমাৰ উপস্বাস্থ্য কেন্দ্ৰবিলাকত যোগৰ আমাৰ শিক্ষকসকলে কাম কৰি থকা আমি দেখা পাইছোঁ। তাৰ বাহিৰেও দেখা যায় বহুত ঠাইত পাৰ্ট টাইম শিক্ষক হিচাপে নিয়োজিত হৈ থাকে। পাৰ্ট টাইম শিক্ষক ইয়াৰ পৰা যিখিনি ওলাই যায় তেওঁলোক পাৰ্ট টাইম শিক্ষক কৰিব পৰাকৈ যায়, নিশ্চয় তেওঁলোকৰ চাৰ্টিফিকেটখনৰ কামত দিয়ে। হয়, তো আমাৰ এই যিখন আমি যোগবিদ্যা গুৰুকুল নাচিকৰ, যাৰ ৰিকগনাইজ বাই মিনিষ্ট্ৰি অফ আয়ুষ গভ অফ ইণ্ডিয়াৰ, আমাৰ এইখন চাৰ্টিফিকেটৰ দ্বাৰা আমাৰ যোগৰ শিক্ষক কাজাখস্তানত কাম কৰি আছে, অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে। অতি গুৰুত্বপূৰ্ণ যে যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, কিছুমানে কিন্তু অসমতেই নহয় বিদেশতো কাম কৰিছে এখেতে কৈছে। আৰু তাৰ উপৰিও প্ৰতিমাহে যদি ভালকৈ কাম কৰে লাখৰ ওপৰত প্ৰতিমাহে তেওঁ এখন উপাৰ্জন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। দশম আৰু দ্বাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে
এই কোৰ্চটোৰ কাৰণে আহিব পাৰে। এই কোৰ্চটোত আপোনালোকৰ বাহিৰত দেখা যায় এটা বৃহৎ পৰিমাণৰ খৰচ, প্ৰায় 40-50 হাজাৰ টকা খৰচ হয়। ইয়াত একেবাৰে ন্যূনতম হিচাপত আমি ক'ব পাৰোঁ আমি এই যিসকল প্ৰশিক্ষাৰ্থী ইয়াত শিক্ষা ল'বলৈ আহে তো তেওঁলোকক আমি নিম্নতম এটা ভোজনৰ শুল্ক লোৱা হয়, কাৰণ বিনা পইচাত যদি এটা শিক্ষা দিয়া হয় সেইটো শিক্ষা মানে খুব মানে প্ৰযোজ্য নহয়, তাৰ কাৰণে এটা সাধাৰণ নিম্ন লোৱা শুল্ক লোৱা হয়। আৰু এইটো কোৰ্চ যদি বিভিন্ন যদি সংস্থাৰ মাধ্যমত কৰা হয় তেনেহ'লে মিনিমাম 40,000-ৰ ওপৰতো মানে এই ডিপ্ল'মা কোৰ্চটো প্ৰভাইড কৰে তেওঁলোকে। যেতিয়া বহু ছাত্ৰ ছাত্ৰী আহে, ধৰি লওক 70জন 80জনে কৰিলে, আপোনালোকৰ পৰা চিলেকশ্যন কিবা প্ৰচিডিউৰ আছে নে আহিলে? হয়, আমি ইয়াত ফিজিকেলি আৰু মেণ্টেলি দুটা বস্তু ডিপেণ্ড কৰি আমি শিক্ষাৰ্থী লোৱা হয়, কাৰণ একমাহ ৰেচিডেঞ্চিয়েল প্ৰগ্ৰেম এটাত থকাৰ কাৰণে সেই শিক্ষাৰ্থীজনে ফিট হ'ব লাগিব। ইয়াত যিসকল শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে এই বছৰৰ, তো তেওঁলোকৰ প্ৰথমতে হেল্থ চেকআপ হৈছে, হেল্থ চেকআপৰ পিছত তেওঁলোকক পাৰ্চনেল ইণ্টাৰভিউ লোৱা আছে, ইণ্টাৰভিউ লোৱাৰ পিছত যিসকলে ইণ্টাৰভিউৰ ইলিজিবল হয় তেওঁলোকক আমি ইয়াত নামভৰ্তি দিয়া হৈছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত যোগাসনক বৰ্তমান দেখা গৈছে অতি ডিমাণ্ডিং ছাবজেক্ট, আৰু এই যোগাসন ডিমাণ্ডিং ছাবজেক্ট হোৱাৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰেই যোগাসনৰ অভ্যাস কৰা হৈছে। আৰু এতিয়া মই য'ত উপস্থিত আছোঁ এওঁলোক হ'ব একোজন যোগৰ ট্ৰেইনাৰ। অসমৰ লগতে দেশৰ বাহিৰতো এই ডিমাণ্ডিং ছাবজেক্টটোৰ বাবে ইতিমধ্যেই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আহিছে, আৰু এখেতসকলে যেতিয়া এই যোগ কেন্দ্ৰৰ পৰা ওলাব তাৰ পাছত তেখেতসকল হ'ব একোজন ট্ৰেইনাৰ, বা তেখেতসকলে আত্মনিৰ্ভৰ হৈ নিজৰ ভৰিত থিয় হ'ব। আৰু আপুনি বিশ্বাস নকৰিব যে এনেধৰণৰ যোগ কেন্দ্ৰবোৰৰ পৰা যেতিয়া এওঁলোক এজন ছাত্ৰ প্ৰশিক্ষণপ্ৰাপ্ত হৈ ওলাই যায়, প্ৰতিমাহে লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। আমি ইয়াতে DYD প্ৰশিক্ষণ দিওঁ, মানে যোগা ডিপ্ল'মা ইন এডুকেশ্যন। এইটো আচলতে এই 1 বছৰৰ কোৰ্চ হয়। এইটো আমি মাতি দিওঁ, মাতি দি পেলাই এমাহতে আমি তেওঁলোকক একেবাৰে থাকি পেলাই গুৰুকুল পদ্ধতিত আমি এমাহতে শিকাটো শেষ কৰোঁ, যিটো এবছৰীয়া কোৰ্চ হয় ডিপ্ল'মা ইন যোগা এডুকেশ্যন। এই কোৰ্চটো হয় আমাক ইয়াতে সেৱা ভাৰতী যি যোগ পূৰ্বাঞ্চল আছে তাত এটা যোগ বিভাগ বুলি এই আছে, আয়াম আছে, তাৰ অন্তৰ্গত আমি যোগ গুৰুকুল নাচিক আৰু যোগ গুৰুকুল নাচিকৰ পৰা আয়ুষ মিনিষ্ট্ৰীয়ে ৰিকগনাইজ কৰা আমি চাৰ্টিফিকেট প্ৰভাইড কৰোঁ। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ আয়ুষ মিনিষ্ট্ৰীৰ ফালৰ পৰা এইটো এপ্ৰুভ হয়। আৰু এই যিটো কোৰ্চ কৰা হয় এই কোৰ্চটোত ছাত্ৰ ছাত্ৰীসকলে মিনিমাম কোৱালিফিকেশ্যন কিবা থাকেনে, বা তেওঁলোক অহাটো কিনে? মিনিমাম কোৱালিফিকেশ্যন আমি 10+2 হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে। অৰ্থাৎ 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যিকোনো ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহিব পাৰে। আৰু ইয়াত অহাৰ পিছত তেওঁলোকৰ থকা খোৱা সকলো ফ্ৰী নে আপোনালোকৰ ফালৰ পৰা কেনেধৰণে কৰা হয় তেওঁলোক? হয়, আমি থকা খোৱাৰ ফালৰ পৰা আমি এটা মিনিমাম এটা তেওঁলোকৰ পৰা আমি চাৰ্জ লওঁ, আৰু লৈ পেলাই তেওঁলোকক থকা খোৱা বাবদ সেইখিনি দি হৈ যায়। তাৰপিছত আমাৰ যিবিলাক শিক্ষকে শিকায় তেওঁলোকে ভলণ্টিয়াৰী শিকায়, তেওঁলোকে ইচ্ছাই শিকায়, আহে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা আহি শিক্ষকসকলে শিকায়। আৰু এমাহ তেওঁ শিক্ষক আৰু ষ্টুডেণ্ট একেলগে থাকি এটা গুৰুকুল মানে পদ্ধতিৰ দ্বাৰা শিক্ষা দিয়া ব্যৱস্থা কৰে। খোৱা উঠা মানে একেলগে ক্লাছ কৰা, একেলগে সেই 24 ঘণ্টাটোত কেনেকৈ এটা যোগৰ অনুভৱ দিয়া হয়। আগতে যোগৰ ক্ষেত্ৰত দেখা গৈছিল এনেকুৱা ধৰণৰ মানুহৰ ধ্যান এটা নাছিল যে যোগটো এটা কোৰ্চ হিচাপে লোৱা নাছিল, কিন্তু এতিয়া লাহে লাহে যোগটো কোৰ্চ হিচাপে লৈছে। ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিছে। আগতে ধৰক ক্লাছ 10 বা হায়াৰ ছেকেণ্ডেৰী হ'লে বেলেগ কিবা কৰে, এতিয়া যোগটো এটা ডিমাণ্ডিং ছাবজেক্ট বুলি আপুনি ক'বনে? হয়, আমি ক'ব লাগিব যে যোগ ইজ ৱে অফ লাইফ, এটা জীৱনৰ পদ্ধতি হিচাপে আমি ইয়াক শিকাওঁ। আৰু ইয়াৰ লগতে থাকে কি আমি দিনচাৰ্য বুলি এটা চেপ্টাৰ আছে, তাৰ লগতে মানে দিনটোৰ ভিতৰত কি কৰিব লাগে। তাৰপাছত ইয়াতে হৈছে কি এটা কোৱালিটি অফ লিভিং ষ্টাইল, মানে এটা আপুনি মানে জীৱনৰ মানদণ্ডটো কেনেকৈ উন্নত কৰিব পাৰে। আপুনি খান পান আদি কৰি আৰম্ভ আপোনাৰ দিনচাৰ্য কি খাব লাগে, কি কৰিব লাগে, দিনটোৰ ভিতৰত কিমান সময় পৰিশ্ৰম কৰিব লাগে, কিমান সময় কাম কৰিব লাগে। আৰু এইটো পাওঁ একমাত্ৰ প্ৰাণায়াম আৰু যোগ, মানে আসন প্ৰাণায়াম আৰু তেনেকুৱা যি প্ৰক্ৰিয়া আছে যৌগিক প্ৰক্ৰিয়া, তাৰ দ্বাৰাই ইয়াতে আমি সেইখিনি পাওঁ। এতিয়ালৈকে ধৰক আপোনাৰ কিমান বছৰ হ'ল বা কিমান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ইয়াৰ পৰা ওলাই গৈছে? হয়, আমি 1996ৰ পৰা মোটামুটি ইয়াতে 3000 অসমত টিচাৰ, মানে 28 বছৰ হ'ল আপোনালোকৰ, প্ৰায় 3000 ছাত্ৰ ওলাই গৈছে। আৰু 2000 মানে 2000
7 মানৰ পৰা মোটামুটি 2000 মানে ষ্টুডেণ্টে আমি প্ৰশিক্ষণ নিজে দিছোঁ আৰু দিয়াৰ ফলত তেওঁলোকে বিভিন্ন ঠাইত কাম কৰি আছে। কেনেকুৱা লাগিছে ইয়াত আপুনি 1 মাহ বা এনেকুৱা কোৰ্চ কৰিছে, এই কেনেকুৱা নিজকে কি ক'ব বিচাৰে? প্ৰথমতে হ'ল ইয়াত যে 1 মাহ ধৰি আছোঁ সেইটো মানে মনতে নাই। ইয়াত আহি মোৰ খুবেই ভাল লাগিছে, যোগৰ সম্পৰ্কে জানিব বিচাৰিছোঁ। যোগৰ সম্পৰ্কে যি ধাৰণা পূৰ্বতে আছিল সেই ধাৰণা ইয়াত আহি মোৰ সম্পূৰ্ণ চেঞ্জ হৈ গ'ল। প্ৰথমতে মই ভাবিছিলোঁ যোগ হৈছে ৰোগী মানুহৰ বাবে, যোগ কৰিলে ৰোগ নিৰাময় হয়, কিন্তু ইয়াত আহি জানিব পাৰিলে যোগৰ জৰিয়তে ৰোগ নিৰাময় হয় ঠিকে, কিন্তু যোগ হৈছে এক জীৱন পদ্ধতি। যি জীৱন পদ্ধতিত আমাৰ জীৱনত যোগ চৰ্চা কৰি থাকিলে, আমি যোগাভ্যাস কৰি থাকিলে আমাৰ ৰোগেই নহয়, আমি সুস্থ সবল হৈ থাকিব পাৰিম। আৰু এতিয়া যোগ কোৰ্চ কমপ্লিট হোৱাৰ পাছত কেনেকুৱা ধৰণৰ আপুনি ভাবিছে বা কি কৰিম বুলি ভাবিছে এতিয়া বৰ্তমান ইয়াৰ পৰা গৈ, বা কি পঢ়ি আছে যোগ আপুনি? মই ব্যক্তিগত জীৱনত মই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনৰ অধ্যক্ষ হিচাপে কাম কৰি আছোঁ। মই এইখিনিয়ে ভাবিছোঁ যে আমাৰ উঠি অহা নৱপ্ৰজন্মখিনিক আমি যোগ শিক্ষা প্ৰদান কৰিব লাগিব। সেয়ে মই মনতে সংকল্প লৈছোঁ যে মোৰ স্কুলখনত মই মোৰ কণমানি ছাত্ৰ ছাত্ৰীসকলক মই যোগাভ্যাসৰ কাৰণে প্ৰযত্ন কৰিম। যোগে মানুহৰ জীৱনটো সম্পূৰ্ণ সলনি কৰি দিয়ে। ইয়াত মানুহ সুস্থ হয়, অকল সেইটোৱে নহয়, সুস্থ হৈ নিজৰ মনটোক হাতৰ মুঠিত ৰাখিব পাৰে, সম্পূৰ্ণ কণ্ট্ৰল কৰি ৰাখিব পাৰে। আপুনি খং কণ্ট্ৰল কৰিব পাৰিব, আপুনি মনটো বেয়া দিশত গ'লে কণ্ট্ৰল কৰিব পাৰিব, সকলোখিনি আপোনাৰ হাতৰ মুঠিত। তাৰ উপৰিও যোগ যেতিয়া মানুহে কৰে সম্পূৰ্ণ সুস্থ হৈ থাকে আৰু যিমান পাৰে সিমান পজিটিভ চিন্তাবোৰ আহে, নিগেটিভ একেবাৰেই নাহে। এতিয়া আপুনি ইয়াত এটা কোৰ্চ কৰিলে, আপুনি বিবাহিত, হয়। তিনিচুকীয়াত আপুনি যেতিয়া উভতি যাব, কি পৰিকল্পনা আপোনাৰ? এই যোগটো আপোনাৰ নিজৰ লগত ৰাখিব নে আপুনি এইটো সমাজৰ আনলৈ, কেনেকৈ পৰিকল্পনা? মই এইটো যোগটো প্ৰথমতে নিজৰ কাৰণে বুলি আহিছিলোঁ, সঁচা কথা, কিন্তু এতিয়া নিজৰ কাৰণে নহয়, এতিয়া মই সমাজ সেৱা কৰিম আৰু মোৰ ব্যক্তিগতকৈ মই এখন অনুষ্ঠান খুলিম। সেইটো মই প্ৰথম 2-3 দিনৰ ভিতৰতে ইয়াত মই প্ৰকাশো কৰিছোঁ যে মই এটা অনুষ্ঠান মই তাত বনাম, এটা চেণ্টাৰ বনাম, য'ত মানে মই যিমান পাৰোঁ সিমান বিনামূলীয়াকৈ দিবলৈ চেষ্টা কৰিম। আৰু এই সেৱা মই যিমান দূৰ সম্ভৱ, মই এতিয়া যোগ শিক্ষক হিচাপে হৈছোঁ আৰু মই লৈ যিমান পাৰোঁ সিমান সেৱা আগবঢ়াবলৈ মই যত্ন কৰিম। আপুনি ইয়াত দেখা গৈছে যে আটাইখিনি ছাত্ৰ ছাত্ৰীক আপুনি প্ৰশিক্ষণ দি আছে, শিকাইছে। কেনেকুৱা ধৰণৰ আপোনাৰ নিজে অনুভৱ হয় ইয়াত এনেধৰণে প্ৰতিদিনে আপুনি শিকায়, তেওঁলোকক একো এজন ইনষ্ট্ৰাক্টৰ হিচাপে বনোৱাৰ চেষ্টা কৰিছে, কি ক'ব বিচাৰিব? মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ 1996ৰ পৰা আমাৰ যোগৰ প্ৰশিক্ষণবৰ্গ চলি আছে। তো আমি প্ৰায় প্ৰতি বছৰে ইয়াত সম্পূৰ্ণৰূপে থাকোৱেই, আৰু যিহেতু ডিপ্ল'মা কৰ্চ 1 ইয়েৰৰ হয়, তো প্ৰথম আমি কিছুমান অনলাইনতো অফলাইনতো থিয়ৰীবিলাক কৰোৱাই থকা যায়, আৰু শেষত একেবাৰে একমহীয়া যিটো আমাৰ ইয়াত ৰেচিডেঞ্চিয়েল লাষ্টত হয়, তো ইয়াত আমি কি কৰোঁ, সম্পূৰ্ণ পৰীক্ষা, মাইক্ৰ'ট্ৰিচিং, প্ৰেক্টিকেল, বিভিন্ন যিখিনি শুদ্ধিক্ৰিয়া, গোটেই সম্পূৰ্ণৰূপে বস্তুখিনি ইয়াত শিকোৱা যায়। আৰু যিসকল ল'ৰা ছোৱালীয়ে মানে কোনো মানুহৰ আগত উঠি এষাৰ কথা কোৱাৰো তেওঁলোকৰ সাহস বা এটা নাথাকে, তেওঁলোককো আমি এনেদৰে এটা কঠোৰ অনুশাসন বুলিও ক'ব পাৰি, তাৰ মাজেৰে তেওঁলোকক আমি মানুহৰ সন্মুখত থিয় কৰাই এটা ক্লাছ ল'বৰ বাবে উপযুক্ত কৰি তোলোঁ আমি। জ্ঞানৰ জ্ঞান ইউটিউব চেনেল চাই আপোনালোক যদি কিছু পৰিমাণে উপকৃত হৈছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই চেনেলটোৰ জৰিয়তে আমি সমাজৰ, সাংস্কৃতিক বিভাগৰ বা স্বাস্থ্যৰ বিভিন্ন ধৰণৰ খবৰ দিবলৈ চেষ্টা কৰিম।